নকৰিলে এদিন শৰীৰটো তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম কৰিব দিছে আমাক, খালি কি কৰিব দিছে? ভগৱানৰ নামটো স্মৰণ কৰিব দিছে। গুৰুজনাই কৈছে যিজনৰ নাম স্মৰণ মাত্ৰেই মংগল হয়, কল্যাণ হয়, সেইজনক প্ৰথমতে মই নমস্কাৰ কৰিছোঁ। জাগ যোগাদিৰো হৰিনাম মহাফল। যিমানবিলাক তিনিটা মাৰ্গৰ বাকীবিলাক আছে, জাগ যজ্ঞ পূজা পাতল যত যিমান আছে সকলোৰে যিটো মহাফল এইটো হৈছে কেৱল হৰিনাম কলিযুগত। কিয়? আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ সুলভ আৰু সুগম মাৰ্গ যদি কিবা আছে তেতিয়াহ'লে কৃষ্ণৰ নাম কীৰ্তন, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ইয়াত দিছে হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কি সাৰ মৰ্মটো কোৱা, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম কলিযুগত কি কৰিব, তেওঁ এটা শ্লোকতে উত্তৰ দিছে সবেই পুংসাম পৰো ধৰ্ম যত ভক্তি ৰধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে কৈছে হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কেনেকৈ কৰিব? 1 নম্বৰ চৰ্ত দিছে অহেতুকি, মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো নিৰন্তৰভাৱে, ইয়াত কৈছে নিতে। হেনয় পৰমানন্দ মাধৱক নিতে, নিতে মানে সদায়, নিৰন্তৰভাৱে, কণ্টিনিউ, মাজত গেপ নোহোৱাকৈ। সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, এক মনে। অনন্য চিন্তয়ন্ত মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে যোনে মোক অনন্যভাৱে চিন্তা কৰে, ইফালে সিফালে নহয়, ইফালে বোলে মই অমুক দেৱকো মানিছোঁ, তমুককো মানিছোঁ, তমুককো মানিছোঁ, না, এইটো ভাগৱত গীতাই কোৱা নাই। এক দেৱ এক কেৱ এক বিনে নাই কেৱ, স্পষ্ট ভাষাত কৈছে। ইয়াত কৈছে যদি কোনোবাই সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, হে নৰ তোমালোকে প্ৰভু ভগৱন্তৰ স্মৰণ কৰা এক মনে, এক চিত্তে, বেলেগৰ কথা চিন্তা নকৰি। কৃষ্ণ কথা অমৃতক পিউ সাৱধানে কৰিও যতন যাবে নতুচাৰে প্ৰাণে। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। বেলেগ কৰ্মত অধিকাৰেই নাই, কাৰণ আমাৰ মনবিলাক মলিনতাৰে ভৰি পৰিছে। যাগ যজ্ঞ পূজা পাতল কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এয়া কৰিব পৰা অধিকাৰ আমাৰ নাই। আনহাতে জ্ঞান মাৰ্গত যাবৰ কাৰণে ধ্যান ধাৰণা সমাধিৰ কাৰণে সম দম তিতিক্ষা উপ্ৰতি, মনৰ ওপৰত সংযম, ইন্দ্ৰিয় দমন, সহনশীলতা গুণ, বিষয়ৰ প্ৰতি বৈৰাগ্য, এইখিনি কোৱালিফিকেশ্যন আমাৰ নাই। সেইকাৰণে কলিযুগৰ মানুহৰ কেৱল অধিকাৰ এটাতে আছে, সেইটো হৈছে হৰিনাম। আপুনি ল'ব পাৰে। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম এক বিধি। ইয়াতো সেইকাৰণে ক'লে এতিয়া ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। হৰি ভক্তিৰ বাদে বেলেগ কৰ্মত তেওঁলোকৰ অধিকাৰেই নাই। শৰীৰত আছে কলি কৃত্য যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। দোষৰ সাগৰ কলিযুগ, মানুহৰ মনবিলাক মলিনতাৰে ভৰি আছে। প্ৰতিটো মুহূৰ্তত জানি বা নজনাকৈ আমাৰ দ্বাৰা অনেক পাপ হৈ আছে। এই কলিকৃত্য পাপবিলাকৰ পৰা নিস্তাৰ পাবৰ কাৰণে এটাই উপায় আছে, সেইটো হৈছে প্ৰভু ভগৱন্তৰ নাম বাৰে বাৰে ঘোষণা কৰা, ঘোষি থকা। ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। যম ৰজাই কৈছে অজামিল উপাখ্যান যমদূতক নামৰ মাহাত্ম্য ক'বলৈ গৈ, ৰামকৃষ্ণ নামৰ মাহাত্ম্য এনেকুৱা, এবাৰ যদি আপোনালোকে কৃষ্ণ বা ৰাম বুলি কয়, কোটি যুগৰ পাপ আপোনালোকৰ নষ্ট হৈ যাব। সেইকাৰণে নাম ল'বলৈ দিছে। ইয়াতো কৈছে যিমান শৰীৰত কলিকৃত্য দোষ আছে তাক নাশ কৰিবৰ কাৰণে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেয়া গুচিবৰ কাৰণে, নাশ কৰিবৰ কাৰণে প্ৰথমতে ভগৱানৰ নাম ঘোষিবলৈ কৈছে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম জনাই
অচ্যুতৰ কিংকৰ, গুৰুজনাই নিজকে ভগৱানৰ দাস বুলি ভাবে। কিংকৰ শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে চাকৰ। আমি সদায় নিজকে সৰু বুলি ভাবিবলৈ কৈছে। তৃণাদপি সুনিচেন, এডাল তৃণতকৈও সৰু। গুৰুজনাই নিজক কৃষ্ণৰ কিংকৰ বুলি কয়। মাধৱ পুৰুষে আকৌ দাসৰ দাস টান দাসৱ হৈলো আমি বুলি কৈছে। ভগৱান কৃষ্ণৰ দাস, দাসৰ দাস টান দাসৱ হৈলো আমি। কিমান তলৰ কৈছে। এনেও আপোনালোকে যদি ধাননি পথাৰলৈ চায়, যিবিলাক ধানৰ ঠোকবিলাক দীঘল হয় সেইবিলাক চিধা হৈ নাথাকে। কেনেকৈ থাকে? হাউলি থাকে। যেতিয়া ফল বেছি হ'ব তেতিয়া ধানৰ ঠোকটো হাউলি যাব, আৰু যিবিলাকত ফলটো নাই লিথিং থিং সেইবিলাক চিধা হৈ থাকিব। সেইকাৰণে যিসকল জ্ঞানী গুণী তেওঁলোকে নিজকে সদায় এডাল তৃণতকৈও নিজক সৰু বুলি ভাবে। গুৰুজনাই কৃষ্ণৰ কিংকৰ বুলি কৈছে ইয়াত। আৰু তেওঁ কৈছে অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কি ক'লে? দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি। দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে। আৰম্ভ কৰিছোঁ দ্বিতীয় স্কন্ধত। কি আছে ইয়াত? নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। আমি কৈছিলোঁ যে সুত মুনিয়ে কি কৈছিল সৌনকাদিক, যে তোমালোকক এতিয়া মই সুক আৰু পৰীক্ষিতৰ কথা শুনাম। পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি, অভিমন্যু আৰু উত্তৰাৰ সন্তান, যিজনে গৰ্ভত থাকোঁতে ভগৱানৰ দৰ্শন পাইছিল। উত্তৰা যেতিয়া গৰ্ভৱতী আছিল, অশ্বত্থমাই পঞ্চপাণ্ডৱৰ বংশকে নষ্ট কৰোঁ বুলি এপাত ব্ৰহ্মস্ত্ৰ উত্তৰাৰ গৰ্ভৰ প্ৰতি লক্ষ্য কৰি প্ৰহাৰ কৰিলে।